নমস্কাৰ বন্ধুসকল আপুনি যদি এজন ভীম ইউপিআই ইউজাৰ আৰু আপোনাৰ এটা পিপিএফ একাউণ্ট আছে আৰু ভীম ইউপিআইটো ব্যৱহাৰ কৰি আপোনাৰ পিপিএফ একাউণ্টলৈ পইচা আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ভীম ইউপিআইত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল প্ৰথমতে আমি ভীম ইউপিআই যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লম আৰু ইয়াত নিজৰ এমপিনটো ভৰাই বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত একাউণ্টত লগইন হৈ যাম আমি আমাৰ একাউণ্টত লগইন হোৱাৰ পাছত এনেকুৱা এটা হোম পেজ দেখা পোৱা হ'ব আৰু ইয়াত আমি সেন্ড টু বেংক এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম সেন্ড টু বেংকৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে বেংকৰ নামবিলাকৰ এখন লিষ্ট পাবা ইয়াত স্ক্ৰল ডাউন কৰিও আপোনাৰ বেংকটো বিচাৰিব পাৰে নহলে ইয়াত সাৰ্চ বাৰ আছে তাত আপুনি লিখিব পাৰে যেনে মোৰ বেংকটো মানে মোৰ পিপিএফ একাউণ্ট থকা বেংকটো এসবিআই হয় গতি ষ্টেট বেংক লিখাৰ লগে লগে তলত এইটো আহি গল ষ্টেট বেংক অফ ইণ্ডিয়া এইটো সিলেক্ট কৰি লম ইয়াত যেতিয়া ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰিম প্ৰথমতে আপোনাৰ আইএফএসসি কোডটো ব্ৰাঞ্চৰ আইএফএসসি কোডটো লিখিব কোৱা হ'ব তাৰ পাছত বেনিফিচিয়াৰীৰ নাম লিখিব কোৱা হ'ব ইয়াত বেনিফিচিয়াৰীৰ নাম যেহেতু মই মোৰ নিজৰে একাউণ্ট সেইকাৰণে মোৰ নাম লিখিব লাগিব তাৰ পাছত একাউণ্ট নাম্বাৰ লিখিব লাগিব যেটো পিপিএফ একাউণ্ট নম্বৰ হ'ব আৰু কনফাৰ্ম একাউণ্ট নম্বৰটো সেই একেটা নম্বৰ লিখিব লাগিব এতিয়া যদি আমি এখিনি ভৰাও আমি আমাৰ আইএফএসসি কোড ভৰাই দিলো নাম ভৰাই দিলো একাউণ্ট নম্বৰটো ভৰাই দিলো আপুনি কনফাৰ্ম একাউণ্ট নম্বৰৰ ওচৰত এটা গ্ৰীন কালাৰৰ ট্ৰিক পাব এইটো এই কাৰণে ওপৰত যেতিয়া আমি একাউণ্ট নম্বৰটো ভৰাও তেতিয়া ডট 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 কৰি আহে আপুনি একাউণ্ট নম্বৰটো কি লিখিছে দেখা নাপায় কিন্তু কনফাৰ্ম একাউণ্ট নম্বৰ যেতিয়া আপুনি ভৰাবলৈ যায় যেতিয়ালৈ আপুনি ওপৰত ভৰোৱা একাউণ্ট নম্বৰটো সম্পূৰ্ণভাৱে ইয়াত নভৰাই তেতিয়ালৈ এইটো গ্ৰীন কালাৰ নহয় যেতিয়া গ্ৰীন কালাৰ হয় মানে আপুনি জানিব ওপৰটোৰ লগত হেতু মেচ হৈ গৈছে গতিকে এইখিনি হোৱাৰ পাছত আপুনি সেন্ডৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া সেন্ডৰ ওপৰত ক্লিক কৰিব আপোনাৰ একাউণ্ট নম্বৰৰ কেইটামান সংখ্যা আৰু আপোনাৰ নামটো ওপৰত দেখুওৱা হ'ব এমাউন্ট আপুনি কিমান ট্ৰান্সফাৰ কৰিব বিচাৰিছে ইয়াত লিখি দিয়ক ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্টৰ পৰা মোৰ পইচাটো ট্ৰান্সফাৰ হ'ব কাৰণ মোৰ ইউপিআই লগত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এইটো নম্বৰৰ একাউণ্টে লিংক আছে আৰু এটা ৰিমাৰ্ক আপুনি লিখিব পাৰে যদি ইচ্ছা কৰে যেনে পিপিএফ বুলি লিখি দিয়ক যাতে আপোনাৰ ষ্টেটমেন্টটো চেক কৰিলে আপুনি গম পায় এটো পিপিএফত মই ট্ৰান্সফাৰ কৰিছিলো তাৰ পাছত সেন্ড কৰিব লাগিব এখিনি এতিয়া আমি ভৰাই ললো ভৰাই উঠি সেন্ড কৰি দিও সেন্ড কৰি দিয়াৰ লগে লগে আপুনি ইউপিআই পেমেন্ট পেজত যাব ফাইনেল পেমেন্ট পেজত ইয়াত আপোনাৰ ইউপিআই 6 ডিজিটৰ যেটো পিন আছে হেতু ভৰাব লাগিব ইউপিআই 6 ডিজিটৰ এমপিনটো ইয়াত ভৰাই সাবমিট কৰি দিব লাগিব সাবমিট কৰাৰ লগে লগে আপোনাৰ ট্ৰানজেকচনটো সাকসেসফুল পাব আৰু ইয়াত এনেকৈ ট্ৰানজেকচন নাম্বাৰ কিমান এমাউন্ট পঠাইছে এইবিলাক বস্তু দেখুওৱা হ'ব আমি যদি এতিয়া মোৰ যেহেতু এসবিআইত আছে পিপিএফ একাউণ্টটো সেই কাৰণে এসবিআই ইউনো লাইট এপৰ মাধ্যমত যাই ষ্টেটমেন্ট চেক কৰো পিপিএফ একাউণ্টৰ তেতিয়া হলে আমি দেখা পাম এনেকৈ চাওক আজিৰ দিনতে 3 এপ্ৰিল 2024 ত পাছত যেটো এতিয়া মই ট্ৰান্সফাৰ কৰিছিলো হেতু ইয়াত জমা হৈছে বন্ধুসকল এনেকৈ আপুনিও যদি ভীম ইউপিআইটো ব্যৱহাৰ কৰি আপোনাৰ পিপিএফ একাউণ্টত মানি ট্ৰান্সফাৰ কৰিব বিচাৰিছে মানি ডিপোজিট কৰিব বিচাৰিছে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ভীম ইউপিআইটো ব্যৱহাৰ কৰি আপোনাৰ পিপিএফ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব পাৰে হেতু কথা জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ